হেল্ল' এভৰিৱান, মই ভাবিছোঁ আজি মোৰ পদ্ধতিত আপোনালোকক চিকেনৰ ৰেচিপি এটা দেখুৱাওঁ। এয়া দেখিলে নহয়, চিকেনখিনি মই প্ৰথমতে ধুই আনিলোঁ। ধুই আনি ইয়াত অলপমান মছলা দিলোঁ। মছলা মানে জলকীয়া গুড়ি, হালধি, নিমখ আৰু মায়ে বনোৱা এটা মছলা। আৰু এয়া দেখিছে নহয়, কেৰাহীখনত অলপমান তেল দি লৈছোঁ। তেলখিনি গৰম হোৱাৰ পাছত এপিচ এপিচকৈ চিকেন দি গৈছোঁ তেলখিনিত। গোটেই চিকেনখিনি প্ৰথমতে মই অলপ ভাজি ল'লোঁ, যিহেতু ভাজি ল'লে তাৰ গোন্ধটো নাথাকে যে, গোন্ধটো নাথাকিলে মোৰ বিৰাট ভাল লাগে খাই। তাৰপিছত সেইখিনি তেলতে মই অলপ লং ইলাইচি দি ল'লোঁ। অলপমান মেৰিনেট কৰি থৈছিলোঁ পিঁয়াজ, বিলাহী, আদা নহৰু পেষ্ট এটা, এনেকৈ দি অলপ মজাই লৈছোঁ। বিলাহী গোন্ধটো অলপ নাইকিয়া কৰি লওঁ। তাৰপিছত ইয়াত আকৌ সেই ছেইম মছলাখিনিয়ে দিলোঁ। হালধি, নিমখ, জলকীয়া গুড়ি, মায়ে বনোৱা এটা মছলা, তাৰপিছত অলপমান জালুকৰ গুড়িও দিলোঁ। তাৰপিছত এইখিনি ভালকৈ মেৰিনেট কৰি ঢাকনখন দি ঢাকি থৈ দিলোঁ। তাৰপিছত ভাজি থোৱা চিকেনখিনি সেইখিনিতে অলপ দি দিলোঁ। তাত মই অকণমান পানীও এড কৰিলোঁ, যিহেতু তাৰ ক্লিপটো মোৰ লোৱা নহ'লে। গ্ৰেভিখিনিৰ লগত চিকেনখিনি ভালদৰে মই অলপ মজাই লৈছোঁ। তাৰপিছত 2 মিনিটমান ঢাকনখন ঢাকি থৈ দিওঁ, কাৰণ চিকেনখিনি ভাজি থোৱা আছিলে কাৰণে বেছিকৈ পকাবলগীয়া নহ'লে। তাৰপিছত মই চিকেনৰে দি দেখিছে নহয়, তাৰ অকণমান ধনিয়া পাত হোৱা হ'লে বেছি ভাল লাগিলেহেঁতেন। যিহেতু আজি ধনিয়া পাত নাই, ব'লকচোন আজি মাক অলপ খাবলৈ দিওঁ, মাৰ পৰা ৰিভিউটো শুনোগৈ। চিকেন একো বনাব নাজানো বুলি কোৱা নহয়, খাই চোৱা কেনেকুৱা হৈছে। মই বনাইছোঁ। গৰম হৈ আছে ন, কেলে দিলি? খোৱা তেনেকেই খোৱা। টেষ্টি হৈছে নে চাওঁ ন? গৰম ন, বনাব শিকিব লাগিব। সদায় নাজানো ক'লে নহ'ব নহয়। সেয়া শিকিছোঁ ন, মই বনাব জানো, নবনাওহে। বনাব লাগিব। মজা মজা হৈছে। আজিৰ পৰা তেন্তে নক'বা আৰু মই বনাব নাজানো বুলি। ভাল হৈছে। পাৰিছ, পাৰিম। আগলৈকে পাৰিবি। থেংক ইউ। মাৰ ৰিভিউটো শুনিলেই নহয় খাবলৈ কেনেকুৱা হৈছে। আজিলৈ আহোঁ, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বাই বাই।